হয় অতি দুখ লগা কথা যোৱাকালি যি ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত লাভলিনা খেলিছে তাই তুৰ্কীৰ যি প্ৰতিদ্বন্দ্বী আছিলে ইছিলদাৰ বুছৰাৰ লগত 5-0 ব্যৱধানত তাই এই গেমটো তাই হাৰিছে। তাৰপিছত তাই সামাজিক মাধ্যমত এটা পোষ্ট দিছে, যিটো পোষ্ট মই চালোঁ। এইটো তাত লিখিছিলে যে তাই প্ৰশিক্ষক আৰু তাইৰ স্পাৰিং পাৰ্টনাৰ মানে নোহোৱাৰ বাবে তাই এই গেমটো মানে তাই ভাল হোৱা নাই। কিন্তু আমি আগতো দেখিছোঁ যে লাভলিনা এই ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ আগত কিছুমান মানে এই খেলৰ বিষয় লৈ পেলাই তাই মাত মাতিছিল, যাৰ বাবে তাইক বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ কোনোবা এজন মেম্বাৰে তাইক অলপ বেয়াকৈ ভাৰ্চুৱেল মিটিঙত তাইক ৰিয়েক্ট কৰিছে। তো মই ভাবোঁ যে এজন প্লেয়াৰে কি বিচাৰে বা গোটেই টিমটোৰ কাৰণে কি কৰিলে ভাল হয়, কোনজন কোচৰ লগত তেওঁ প্ৰেক্টিছ কৰি ভাল পায়, আৰু স্পাৰিং পাৰ্টনাৰটো লাগিবই, কাৰণ স্পাৰিং পাৰ্টনাৰ যদি নাথাকে গেম কেতিয়াও ডেভেলপ নহয়। আমি ইয়াৰ আগতো দেখিছোঁ যে 75 kg যিটো শাখাত লাভলিনাই আমাৰ ভাৰতলৈ মেডেল বুটলিবলৈ সক্ষম হৈছিল, আৰু এইবাৰ তাই প্ৰথম গেমটোত কিয় হাৰিব লগা হৈছে। আৰু মই ভাবোঁ সেই বিষয়টোত এটা চিন্তনীয় বিষয়, আৰু তাই নিজৰ বেষ্ট সদায় দি আহিছে, আৰু তাই সেই কালি গেমটো লৈ পেলাই তাই চাগে নিজৰ মনত দুখ পাইছে। মই ভাবোঁ যে এই বিষয়টো আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট লগত স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই সকলোৱে বিবেচনা কৰিব লাগে, যাতে আগন্তুক দিনবিলাকত এই প্ৰব্লেমবিলাক শ্বৰ্ট আউট কৰে, যাতে তাই নিজৰ মতে খেলিব পাৰে, একো মানসিক চাপ নোহোৱাকৈ তাই যাতে ভালকৈ খেলিব পাৰে, আৰু সেই বিষয়ে আলোচনা কৰিব লাগে। আৰু মই আপোনালোকৰ এই মানে চেনেলৰ মাধ্যমত মই জনাব বিচাৰোঁ, আমাৰ গভৰ্ণমেণ্টৰ লগত আমাৰ স্পৰ্টছ মিনিষ্টাৰ আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আৰু বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া সকলোকে, যে আপোনালোকে প্লেয়াৰৰ কথাবিলাক অলপ চিন্তা কৰিব লাগে, কাৰণ প্লেয়াৰবিলাকে নিজৰ সদায় বেষ্ট দিয়ে, কিন্তু কেতিয়াবা আমি কি কৰোঁ, বেষ্ট দিয়াৰ পিছতো আমাতকৈ বেষ্ট কোনোবাই বেলেগেও দিয়ে। তো খেলত হাৰ জিক থাকেই, আৰু মই লাভলিনাক ক'ব বিচাৰোঁ যে তাই মন বেয়া কৰিব নালাগে, তাই নিজৰ চেষ্টা কৰি যাব লাগে, কাৰণ নিজৰ যিটো চেষ্টা সেইটো কৰি যাওক, আৰু তাই প্ৰেক্টিছ ভালকৈ আৰু কৰক। আৰু তাইৰ যিটো আশা আছিলে যে তাই অলিম্পিক কোৱালিফাই কৰি পেলাই তাই অলিম্পিকত গ'ল্ড মেডেল অনাৰ যিটো তাৰ ইচ্ছা, সেই ইচ্ছাটো বাস্তৱত পৰিণত হওক, তাৰে মই আশা কৰিছোঁ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, website www.aipguwahati.in